কেন্দ্ৰীয় কমিটিৰ আহ্বানত সমগ্ৰ অসমতে এনেকৈ জিলাই জিলাই আজি কলা দিৱস হিচাপে আমি আজিৰ দিনটো পালন কৰিছোঁ। কাৰণ আমি ইমান বছৰে কাম কৰি আহিছোঁ অংগনবাড়ীসকলে আচলতে আমি সঁচাকৈ সংগ্ৰাম কৰিহে আমি যিকোনো প্ৰাপ্যৰ মানে অধিকাৰ কৰিব পাৰোঁ। আমি প্ৰাপ্যৰ কাৰণে বহুত কান্দিবলগীয়া হৈছে। ইমান কান্দাৰ পিছতো কিন্তু চৰকাৰে আমাক মানে আমি নাকান্দা কৰিব তেওঁলোকে পৰা নাই। কাৰণ আমি কন্দাটোৱে তেওঁলোকে বিচাৰি আছে। বাৰে বাৰে তেওঁলোকে কান্দক, বাৰে বাৰে তেওঁলোকক আমি আমাৰ ওচৰত তেওঁলোকে কান্দাৰ পিছতহে আমি কিবা এটা জোকাৰিম এনেকুৱা হৈ আহি আছে। এতিয়া শেহতীয়াভাৱে যিটো মোবাইল আমাক যোগান ধৰিলে, মোবাইলটো আচলতে আমি পূৰ্বতে যিটো আমাক পেনাছনিক মোবাইল দিছিল সেইটোৰে আমি কাম কৰিব পৰা নাছিলোঁ। নোৱাৰি বিকল হৈ যোৱাৰ পিছত আমি মোবাইলসমূহ ঘূৰাই দিছিলোঁ। পুনৰ আমি ভাল মোবাইল এটা দিয়ক, আমি কাম কৰিম বুলি আমি তেওঁলোকক দাবী জনাইছিলোঁ। শেহতীয়াভাৱে আমাক এটা মোবাইল দিলে 4G মোবাইল, তাকো দিলে লাভা মোবাইল, যিটো নেকি এতিয়া প্ৰচলন বন্ধই হৈ গৈছে। লাভা মোবাইল হয়তো কাৰো হাতত লাভা মোবাইল নাথাকে বা য'ত মানে সেই বস্তুটো জমা আছিলে সেইটো হয়তো আমাৰ অংগনবাড়ীক দি উঠি ঠিকাদাৰৰ এটা মানে ভাল মুনাফাৰ কাৰণে এইটো কাৰবাৰ কৰিছে। আমি সেইটো ভাবিবলৈ বাধ্য। এতিয়া আমাৰ যিটো পোষণ টেকাৰৰ নামত আমাক যিটো মানে শোষণ কৰি আছে আচলতে অংগনবাড়ী কৰ্মী সহায়িকাক, সেই শোষণে আমাৰ অংগনবাড়ী কৰ্মীসকলক সঁচাকৈ আৰু ক্ষোভিত কৰি তুলিছে। এই পোষণ টেকাৰৰ জৰিয়তে যিটো FRS পদ্ধতি কৰিলে আমাৰ বেনিফিচাৰীসমূহৰ, আমাৰ উপভোক্তাবিলাকৰ মানে যিটো আমি বস্তু আমাৰ প্ৰদান কৰে চৰকাৰৰ তৰফৰ পৰা, যি গুড়ি প্ৰদান কৰে পেকেট সেইটোতো নিবলৈ নাহেই বাৰু, নাখায়েই। তথাপি আমি অফিচৰ পৰা আনিবই লাগিব, কাৰণ যিহেতু চৰকাৰে দিছে আৰু অফিচেও আমাক দিবই লাগিব। কি কৰিছে, আমাৰ বেনিফিচাৰীসমূহ ডিলিট কৰি দিছে। বেনিফিচাৰীসমূহ ডিলিট কৰাৰ লগে লগে অসুবিধাটো কাৰ হৈছে, আমাৰ হৈছে। বেনিফিচাৰী বঞ্চিত হৈছে। বেনিফিচাৰী নামত যিখিনি সামগ্ৰী আহিব মোবাইলত থাকিলেহে আহিব। পোষণ টেকাৰ মতে ডাইৰেক্ট পোষণ টেকাৰৰ মতে আজিকালি আমাৰ চব কাম হয়। গতিকে পোষণ টেকাৰত যদি আমাৰ সেই বেনিফিচাৰী নাথাকেই তেতিয়াহ'লে আমাৰ তেওঁলোকৰ নামত কোনো ধৰণৰ খাদ্য সামগ্ৰী নাহিব। নহাৰ পিছত কি হয়, যেতিয়া যিখিনিৰ নামত মানে আমি যদি 10জনো ভৰাব পাৰিছোঁ সেই 10জনৰ নামতহে বস্তুখিনি আহিব। আহিলে সেই বস্তুখিনি আমি কিমানক ভগাম। সমাজ কল্যাণ বিভাগটো আমি ক'ব গৈছোঁ আচলতে কিছুমান ঠিকাদাৰৰ মুনাফা, ঠিকাদাৰৰ জৰিয়তে হয়তো উপৰোক্ত বিষয়াসমূহৰো কিবা লাভালাভ থাকিব পাৰে, সেইকাৰণে বাৰে বাৰে এইবিলাক কৰি আছে। কাৰণ আমি কৈছিলোঁ আমাক মোবাইলৰ লাগিলে আধা পইচাৰ আমাক দিয়ক, আধা আমাৰ পৰা দি আমি এটা ভাল মোবাইল ল'ম, 5G মোবাইল বা কাম কৰিব পৰা মোবাইল এটা ল'ম। কিন্তু তেনেকুৱা নকৰে, কাৰণ তেনেকুৱা কৰিলে হয়তো তেওঁলোকৰ যিটো লাভৰ অংশ থাকিব বা ঠিকাদাৰসকল চলিব লাগিব, তেওঁলোকৰ হয়তো এই কামটো বন্ধ হৈ যাব। FRSৰ পদ্ধতি যদি বন্ধ নকৰে হয়তো আমাৰ এনেকুৱা আকৌ আন্দোলন চলি থাকিব। কাৰণ আমি কৰিব পৰা নাই নহয়। FRSটো কৰিব পাৰিলে আমি কাম কৰিব বেয়া নাপাওঁ। আমি যিহেতু আমি সমাজ সেৱা কৰিম বুলি আগবাঢ়ি আহিছোঁ, আমি কাম কৰিবলৈ ভাল পাওঁ, ৰাইজৰ লগত থাকি ভাল পাওঁ। সেই বুলি যে আমি সামান্যতম মাননিৰে যে দিনভৰ ৰাতিপুৱা 8 বজাৰ পৰা আকৌ সন্ধিয়া 5 বজালৈকে যে আমি কামেই কৰি ফুৰিম, আমাৰোতো এখন ঘৰ আছে, আমাৰো পেট আছে। গতিকে আমাৰটোও আমি চিন্তা কৰিব লাগিব, আমাৰ সন্তানৰ কথাও আমি চিন্তা কৰিব লাগিব। ঘৰখন চলিব পৰালৈকে আমাৰ মাননি পোৱা নাই। আমি ৰাখিলোহেঁতেন, কাম কৰা মানুহ এগৰাকী ৰাখিলোহেঁতেন, যদিহে আমাক কাম মানে চলিব পৰাকৈ বা কামলাজনক পইচা দিব পৰাকৈ যদি আমাক মাননি মজুৰি দিলেহেঁতেন বা আমাক যদি চৰকাৰীকৰণ কৰিলেহেঁতেন, আমি তেনেকৈ হ'লেও আগবাঢ়ি গ'লোহেঁতেন। দিনত নোৱাৰোঁ আমি নিশাচৰ হ'লোহেঁতেন, ৰাতিটোৱে ঘূৰি ফুৰিলোহেঁতেন। আজি আমি স্মাৰক পত্ৰ দিম এই আমাৰ জিলা বিষয়াৰ জৰিয়তে জিলা আয়ুক্ত মহোদয়লৈ দিম, আৰু তেওঁ সেই ব্যৱস্থা আমাক কৰি দিব লাগিব। যিহেতু আমাৰ জিলাৰ মুৰব্বীয়ে হ'ল জিলা আয়ুক্ত, গতিকে তেখেতৰ জৰিয়তে আমি এই পত্ৰখন আমি আমাৰ জিলা বিষয়াৰ জৰিয়তে তেখেতলৈ আমি প্ৰেৰণ কৰিম। গতিকে এইবিলাক যাতে বিবেচনা তেওঁলোকে কৰে, আচলতে আমাৰ অংগনবাড়ীসকলক যাতে মাহীয়াৰ চকুৰে নাচায়, আৰু অংগনবাড়ী যিহেতু গোটেইখিনি মহিলা, এই মহিলাখিনিৰ দুখ দুৰ্গতিৰ কথা যাতে তেওঁলোকে চিন্তা কৰে, তাৰ বাবে আমি বাৰে বাৰে তেওঁলোকক অনুৰোধ জনাইছোঁ। আমি যাতে বাৰে বাৰে ৰাজপথত আহিবলগীয়া নহয়, এই কামৰ পৰা যাতে আমি বঞ্চিত হ'বলগীয়া নহয়, এইটো ব্যৱস্থা কৰিলে আমি সঁচাকৈ আনন্দিত হ'ম। আৰু তেওঁলোকক আমি এই চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ, বাৰে বাৰে অনুৰোধ জনাই আহিছোঁ। আকৌ শেহতীয়াভাৱে এইবাৰ FRS বন্ধ কৰাৰ পদ্ধতিটো যাতে বন্ধ কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।